বুকুত সপোন এধানি মেলিছে সোণ কুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগী দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি আচ্ছা দাদা ৰিয়া মানে কোন আছিল বাৰু আচ্ছা ৰিয়া এই আলমাৰীত মিঠাই সজাই থোৱা দেখি কোনোবাই শিলগুটি দলিয়াই মিঠাই লৈ যাব আৰু তই সেইজনক দোষী নুবুলি তই কিন্তু কথাবোৰ বেলেগ ফালে নিছ ঠিকে কৈছ মই পুলিচ মইতো মোৰ দৰে ভাবিমেই এই মানে পাৰ্থই তোমাক লগ পালে হ'বলা অঁ লগ পালে সি মানে তেওঁৰ কথা বাদ দিয়ক তেওঁ সদায় সুখী হওক তাকে কামনা কৰোঁ মই গৈ থাকোঁ দিয়ক চৰি ইয়াৰ মোক বেয়া পাই নাথাকিবি আকৌ নাই পোৱা তোক বেয়া কিন্তু মই নিজকে বুজাব পৰা নাই কোনদিশে যাম মই একো বুজি পোৱা নাই তই বেছিকৈ চিন্তা কৰিছ নাই চব ঠিক অলপ ভাবি চিন্তি সিদ্ধান্ত লৈছা তই যিটো সিদ্ধান্ত ল প্ৰথমে নিজকে অলপ প্ৰস্তুত কৰি ল'ব লাগিব মই এটা কথাই বুজিছোঁ দুবৰীয়ে মোক সঁচাই ভাল পোৱা হ'লে কিমান এটা কঠোৰ সিদ্ধান্ত তাই অকলে নল'লে এতিয়া ময়ো কঠোৰ হ'বলৈ বাধ্য গুড মৰ্ণিং খুৰা গুড মৰ্ণিং গুড মৰ্ণিং বহ ই উঠাই নাই নেকি নাই উঠা ই কালি ৰাতি ঘৰলৈ দেৰিকৈ আহিছে ইমান ৰাতিলৈকে ক'ত আছিল জানো সোধাৰ পিছতো একোৱেই নক'লে আজিকালি দাদা আগৰ দৰে হৈ থকা নাই কাৰো লগত ভালকৈ কথা বতৰাও নাপাতে কিবা এটা সুধিলেও ভালকৈ নকয় আচলতে কি জানো তাৰ জীৱনত যিমানবোৰ ঘটনা ঘটি গ'ল সেই ঘটনাবিলাকে তাৰ মনত বৰ বেয়া প্ৰভাৱ পেলাইছে মোৰ যে তাক লৈ বহুত টেনশ্যন হৈছে খুৰা যোৱাকালি অকল দেৰিকৈ অহাই নহয় মই তাৰ মুখত মদৰ গোন্ধও পাইছোঁ এনেকৈ হ'লে দেখোন কথাটো মই লক্ষ্য কৰিছোঁ কিবা এটা কৰিব লাগিব তাক মই এনেকৈ চাই থাকিব নোৱাৰোঁ আৰু খুৰা তুমিয়ে কিবা এটা কৰা প্লিজ সি অহাৰ পৰাতো মই তাক বুজাই আছোঁ সি বুজিব মাত্ৰ কিছু সময় লাগিব মোৰ ভয়ে লাগে খুৰা যদি এইবোৰৰ টেনশ্যনতে কেনেবাকৈ ক'ৰবাত কিবা হ'ব তই টেনশ্যন ল'ব নালাগে মই আছোঁ নহয় তই তোৰ কামত মন দে ঠাইখন বৰ বেয়া লগা নাই থাকি ভালেই লাগিব ঘৰটো বৰ বেছি ডাঙৰ নহয় যদিও পৰিপাটিকৈ সজোৱা আছে আমাৰ ইয়াত বিশেষ একো অসুবিধা নহয় আৰু ঘৰটো নিজৰ ঘৰৰ দৰে সজাই ল'বলৈ মইতো আছোৱেই ভাগ্যই মানুহক ক'ৰ পৰা ক'লৈ লৈ যায় কোনেও ধৰিব নোৱাৰে নিজৰ ঘৰ মাটি ভেটি
এই সকলোবোৰ থকাৰ পাছতো আজি আনৰ ঘৰত আশ্ৰয় ল'ব লগা হ'ল। আনৰ ঘৰ বুলিনো কিয় কৈছা? এতিয়াৰ পৰা এইখন আমাৰ নিজৰ ঘৰ। আৰু আমিতো একেবাৰে নিজৰ ঘৰ মাটি বিক্ৰী কৰি ইয়ালৈ অহা নাই। যেতিয়াই মন যায় আমি তাত গৈ থাকিব পাৰিম। এই ভদ্ৰই ফোন কৰিছিলে নেকিও? নাই কৰা। কি বা হয় এডমিশ্যনটো? হ'ব, এখেতে কিবা এটা মেনেজ কৰিব নহয়। নতুন এডমিশ্যন হ'লে কথা নাই, আধাতে গ'লে অসুবিধা হ'বও পাৰে দিয়াচোন। এখেতে প্ৰিন্সিপাল ছাৰৰ লগত সকলো কথা ফাইনেল কৰিহে গৈছে। আপুনি একো চিন্তা কৰিব নালাগে, সকলো ঠিক হৈ যাব। ইছ ৰাম মামী, তুমি আকৌ এইবোৰ কেলে কৰিব লাগে? চাওঁ দিয়া, মই কৰোঁ দিয়া। পাকঘৰৰ কামখিনি ময়ে চিজিল কৰোঁ দিয়াচোন, তুমি বেলেগ কাম কৰাগৈ যোৱা। চাহ বাকী আছে, তই বহি চাহকাপ খাই লচোন। নালাগে দিয়া, তোমালোকে খোৱাচোন, মই মন গ'লে নিজে কৰি খাম। দেউতাৰে কি কৰিছে অ'? ড্ৰয়িং ৰুমতে জুপুকা লাগি বহি আছে। অ' মা, তুমি দেউতাক অলপ বুজাবাচোন। দেউতাৰকনো মই কি বুজাম অ'? মই নিজেইচোন নিজক বুজাব পৰা নাই। নিজ হাতে গঢ়ি পিটি লোৱা ঘৰখন এনেকৈ এৰি। বাইদেউ, এতিয়া আৰু সেইবোৰ কথা থকচোন। নতুন এখন ঘৰলৈ আহিছে, প্ৰথমতে মনটো মুকলি কৰি লওকচোন, চাব সকলোবোৰ ঠিক হৈ যাব। হেল্ল'। হেল্ল', মই পাৰ্থ। নাম্বাৰ মোৰ তাত ছেভ আছে, নতুনকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। হয় নেকি? মানে মই থেংকছ। দেৰিকৈ হ'লেও যে মই মনত পেলাই দিয়াৰ কাৰণে কল বেক কৰিলা। নহয়, মানে মই আচলতে ফোন কৰিম বুলি ভাবিয়ে আছিলা চাগে। মই বা কি ভাবোঁ সেইটো ভাবিহে কল কৰা নাছিলা নহয় জানো? নহয়, কথাটো ঠিক তেনেকুৱা নহয়। একচুৱেলি অ'কে, মই বুজিছোঁ। এতিয়া কোৱা, কিয় কল কৰিলা? মানে তোমাৰ খবৰ ল'বলৈ ফোন কৰিছিলোঁ। একো প্ৰব্লেম হোৱা নাইতো? মোৰ কি প্ৰব্লেম হৈছে নাই হোৱা সকলো কম, কিন্তু এনেকৈ ফোনত নহয়। মানে মই ঠিক বুজা নাই। ইমান সৰু কথা এটা বুজি নোপোৱাৰ ৰিজন কি থাকিব পাৰে বাৰু? নহয় মানে তুমি যদি বুজা নাই, মই তোমাক ডাইৰেক্টলি বুজাই ক'ম। মোৰ তোমাক লগ পাব লগা আছে। মোক? কিন্তু কোনো কিন্তু নাই, তোমাৰ ওপৰত মোৰ বহুত খং উঠি আছে, বহুত কমপ্লেইন আছে তোমাৰ। হয় নেকি? ঠিক আছে, মই নিশ্চয় ট্ৰাই কৰিম। ট্ৰাই কৰিম নহয়, তুমি যেনেকৈ নহওক মোক লগ কৰিব লাগিব। ঠিক আছে, মই ফোন কৰিম। অ'কে, তোমাৰ কলৰ কাৰণে ৱেইট কৰিম। বাই। তোৰ কি হ'ল? তই একেবাৰে ৰাতিপুৱা ৰেডি হ'লি যে, ক'লৈ যাওঁ? এফালে যাব লগা আছে। ব্ৰেকফাষ্ট নকৰাকৈ ক'লৈ যাওঁ? জিল, যাচোন তাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰগৈ। ঠিক আছে।
নয়না তোৰ ঔষধ খাব হ'ল নহয় কি হ'ল এনেকে কি চাইছ কিবা কবি তোৰ মানে ঔষধ খাবলৈ মন নাই মই জানো তোক যে ঔষধ খুৱাবলৈ কিমান জোৰ কৰিব লাগে মাৰটো খঙে উঠি যায় মইহে তোক ফুচুলাই কৰি খুৱাওঁ নয়না ঔষধ খাব লাগিব নহয় নাখালে গা ভাল কেনেকৈ হ'ব এনেকেনো আৰু কিমান বিচনাখনতে পৰি থাকিবি তই সোনকালে ভাল হ'ব লাগিব আকৌ আগৰ দৰে মোৰ লগত মুখ চুপতি কৰিব লাগিব চাওঁ মুখখন মেল চাওঁ 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 মেল 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 আ আ আ আ পানী খাম এতিয়া অঁ 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 ভাল ছোৱালী নয়না এইটো আমাৰ নতুন ঘৰ এতিয়াৰ পৰা আমি ইয়াতে থাকিব লাগিব ইয়াত ইয়াত তোৰ একো ভয় নাই তোৰ যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবি এইবোৰ সকলো আমি তোৰ বাবেই কৰিছোঁ সকলোৰে এটাই আশা তই যাতে সোনকালে সুস্থ হৈ উঠ তই অকলে কলেজলৈ যাব পাৰিবি নহয় কিয় নোৱাৰিম মই এতিয়া সৰু ছোৱালী হৈ আছো নেকি সেইকাৰণেইতো কৈছোঁ যাব পাৰ যদি যাবি বাৰু কিন্তু অলপ সাৱধানে চলিবি দিনকাল বৰ ভাল নহয় হ'ব দিয়াচোন তুমি মোৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে তোৰ কি হ'ল তই একেবাৰে ৰাতিপুৱা ৰেডি হ'লি যে ক'লৈ যাওঁ এফালে যাব লগা আছে ব্ৰেকফাষ্ট নকৰাকৈ ক'লৈ যাওঁ জিল যাচোন তাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰগৈ ঠিক আছে মোক চাহ একাপ দিলেই হ'ব পাৰ্থ চাহ ইফালে আছোন বহ তোৰ লগত মোৰ অলপ কথা আছে তোক কথাবোৰ মই ইমান বুজাইছোঁ তই বুজিবলৈ চেষ্টা নকৰ কিয় কিনো নুবুজাকৈ আছোঁ মই দেখিছোঁ কিমান বুজিছ শুন সমস্যা মানুহৰ জীৱনত থাকেই সেই সমস্যাৰ লগত সাহসেৰে যুঁজ দিব পৰাটোৱে আচল কথা নিজৰ জীৱনটোক এনেকৈ ধ্বংসৰ পথালে ঠেলি দিয়াৰ কি যুক্তি আছে কচোন ক'লৈ যাবলগীয়া আছে যা কিন্তু এটা কথা মনত ৰাখিবি মাজ ৰাতিলৈকে বাহিৰত নাথাকিবি বুজিছ নহয় হ'ব দিয়া দাদা খাই লোৱাহি যা খাই লগে দেহত শক্তিহে গোটাব পৰা নাই শক্তি গোটাব লাগিব ভিন্দু অন্ততঃ নিজৰ বাবে নহ'লেও আপোনাৰ ভৰসাতে থকা ঘৰখনৰ বাকী মানুহকেইটাৰ কাৰণে এখেতে ফোন কৰিছিলে অংশুৰ বোলে আজি স্কুলত এডমিশ্যন হৈ গ'ল সি বোলে স্কুলখন বৰ ভাল পাইছে
চাহ লওক। ভিনদৌ এনেকৈ জুপুকা মাৰি কি ভাবি আছে? চাহকাপ খাই লওক আকৌ। ভাবিবলৈনো কি আছে? সকলোবোৰ দেখোন শেষেই হ'ল। আপুনি ইমান হতাশ হ'লে নহ'ব ভিনদৌ। এতিয়াও একো শেষ হৈ যোৱা নাই। আপুনি কথাবোৰ অলপ বেছিকৈ ভাবিছে। সকলো ঠিক হৈ যাব ভিনদৌ। নতুন এটা পৰিৱেশলৈ আহিছে। ভাগি থকা মনবোৰ নতুনকৈ সজাই পৰাই লওকচোন। চেষ্টা নকৰাকৈ থকা নাই, কিন্তু ভাগি পৰা মনটোক জোৰা দিব পৰাকৈ দেহত শক্তিহে গোটাব পৰা নাই। শক্তি গোটাব লাগিব ভিনদৌ। অন্ততঃ নিজৰ বাবে নহ'লেও আপোনাৰ ভৰসাতে থকা ঘৰখনৰ বাকী মানুহকেইটাৰ কাৰণে। এখেতে ফোন কৰিছিলে, অংশুৰ বোলে আজি স্কুলত এডমিশ্যন হৈ গ'ল। সি বোলে স্কুলখন বৰ ভাল পাইছে। এখেতৰ লগত গোটেই স্কুলখন বোলে ঘূৰি পকি চাইছে। স্কুলখন ইয়াৰ পৰা বহুত দূৰ, অহা যোৱা কৰিবলৈ অসুবিধা হ'ব নেকি? সেইটো হয় ভিনদৌ। আমি মানে এটা কথা ভাবিছোঁ, আপুনি যদি অনুমতি দিয়ে অংশুক কিছুদিনৰ কাৰণে আমাৰ লগতে ৰাখোঁ। এখেতৰ লগত স্কুললৈ অহা যোৱা কৰিব পাৰিব। কিন্তু আপুনি অকণো চিন্তা নকৰিব ভিনদৌ। তাক আমি নিজৰ ল'ৰাৰ দৰে মৰমত ৰাখিম। আচলতে মোৰো নিজৰ বুলিবলৈ কোনো নাই যে। আপুনি যদি বেয়া নাপায় তাক দুদিনমান মোৰ লগতে ৰাখি মোৰ অপূৰণীয় আশাবোৰ পূৰণ কৰিব বিচাৰোঁ। লেট হৈছে, হ'লেও চৰি এক্সপেক্ট নকৰিবা। হ'ব দিয়া, নালাগে ক'বলৈ। এনেও মই আহি পোৱা খুব এটা বেছি টাইম হোৱা নাই। মই জানো ল'ৰাবোৰ যে টাইমৰ ক্ষেত্ৰত পাংচুৱেল নহয়, সেইকাৰণে মই লেটকৈ আহিছোঁ। এনিৱেজ, তোমাৰ ওপৰত কমপ্লেইন আছে। কমপ্লেইন? ইয়া, কোৱাচোন। একচুৱেলি মই তোমাক কালি ইম্পৰ্টেণ্ট কথা এটাৰ কাৰণেহে কল কৰিছিলোঁ। অ', তোমাৰ ফোনটো কাটি দিয়াৰ বাবে এক্সট্ৰিমলি চৰি। ইটছ অ'কে। চৰি কোৱাৰ কোনো প্ৰয়োজন নাই আৰু এক্সপ্লেনেশ্যন দিয়াৰো দৰকাৰ নাই, কাৰণ মই জানো অল বয়জ আৰ ছেইম। ছেইম? ইয়া, আজিলৈকে জীৱনত যিমান ল'ৰা লগ পাইছোঁ সকলোৱে কেৱল নিজৰ কথাই ভাবে। সাংঘাতিক ছেলফিছ। সেইকাৰণে কোনো ল'ৰাৰ ওপৰতে মোৰ বিশ্বাস নাই। তুমি সকলো ল'ৰাকে ছেইম বুলি কিয় ভাবিছা? 90% ল'ৰাৰ বিহেভিয়াৰ যদি একেই দেখোঁ, তেন্তে বাকী 10% ল'ৰাক একেই বুলি কিয় নাভাবিম? তোমাৰ লাইফত কোনোবা ল'ৰাই চাগে নিশ্চয় বেয়া প্ৰভাৱ পেলাইছে, সেইকাৰণে তুমি কথাটো তেনেকৈ কৈছা। কিন্তু মোৰ মতে সকলো মানুহ একে নহয়।